লোকাচাৰক হাৰুগত কৰি দৰঙৰ নাপ্তাপাৰাত নিশা কৃষক ৰাইজে পাতিলে ভেকুলীৰ বিয়া। দীৰ্ঘদিনীয়া বৰষুণ নোহোৱাৰ বাবে অঞ্চলটোৰ পথাৰসমূহত মেলিছে চিৰাল ফাল, যাৰ বাবে এই ভৰ বাৰিষা শালি ধানৰ খেতিডৰা সম্পাদন কৰিব নোৱাৰি বিপৰ্যয়ৰ সন্মুখীন হয় অঞ্চলটোৰ শ শ কৃষক পৰিয়াল। উল্লেখ্য যে জলসিঞ্চনৰ ব্যৱস্থা নথকাৰ বাবে কেৱল বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিয়েই বৃহত্তৰ নাপ্তাপাৰা অঞ্চলৰ কৃষকে সম্পাদন কৰি আহিছে কৃষিকাৰ্য। লক্ষণীয় যে ধৰাৰ বুকুত বৰষুণৰ কামনা কৰি নিশা অঞ্চলটোৰ কৃষকে এইদৰেই পাতিলে ভেকুলীৰ বিয়া। লোকবিশ্বাসক হাৰুগত কৰি পতা এই ভেকুলীৰ বিয়াখনত শিশুৰ পৰা বয়োজ্যেষ্ঠজনলৈ দেখা গ'ল অজস্ৰ মানুহ। মাংগলিক তথা বিধি ব্যৱস্থাৰে অনুষ্ঠিত কৰা ভেকুলীৰ বিয়াখনত নচাই নাচিছে, গীত গোৱাই গাইছে। মুঠতে বিবাহস্থলীত উদ্ভৱ হৈছে এক পাৰভঙা উৎসাহৰ পৰিৱেশ। আনকি সমবেত ৰাইজৰ বাবেও আছিল আপ্যায়নৰ দিহাও। ভেকুলীৰ বিয়া লোকবিশ্বাস যে শাওণ আৰু ভাদ মাহত যদি বৰষুণ নহয় তেতিয়াহ'লে এই ভেকুলীৰ বিয়া আৰু ঢেঁকী চুৰ কৰিলে, কৰি খেলা পাতিলে বৰষুণ হয় বুলি এটা লোকবিশ্বাস আছে। গতিকে আমি এতিয়া বৰ্তমান শাওণৰ মাহ পৰিছে, বৰষুণ হোৱা নাই, পথাৰত খেতি কৰিবলৈ পৰা নাই। গতিকে আমি 2-3খন ৰাইজৰ লগ হৈ এই লোকবিশ্বাস মতে আমি এই ভেকুলী বিয়া অনুষ্ঠিত কৰিছোঁ আৰু ৰাইজৰ সহায় সহযোগত এই ব্যয়বহুল এই ধৰ্মীয় উৎসৱ বুলিয়ে মই কৈছোঁ, এই উৎসৱটি অনুষ্ঠিত হৈছে। বৰষুণ আহিব এইটো খাটাং। আমি ইতিমধ্যে দেখিছোঁ পশ্চিম দিশত বিজুলী ঢেৰেকনিৰে বৰষুণ আহিছে। অৱশ্যে ভেকুলী বিয়াৰ যোগেদি বৰুণ আৰু বায়ু দেৱতাকে পূজা কৰা হয়। এইটো সম্পূৰ্ণ